নমস্কাৰ প্ৰিয় দৰ্শক স্বাগতম জনাইছো ৰং বসন্ত উৎসৱ 2021 আন এটি অৰ্থাৎ অন্তিমটো খণ্ডলৈ 2021 বৰ্ষত আমি আপোনালোকৰ বাবে ৰং পৰিয়ালে লৈ আনিলো এই বিশেষ অনুষ্ঠানটি এই সম্পূৰ্ণ অনুষ্ঠানটিত আমি আপোনালোকৰ বাবে লৈ আহিলো সাতুটিকৈ শিতান এই সাতুটা শিতানত অসমৰ বিভিন্ন প্ৰান্তৰ শিল্পীয়ে আহি ইয়াত অংশগ্ৰহণ কৰিলে পোন প্ৰথমতে প্ৰত্যেকগৰাকী শিল্পীলৈ আমাৰ তৰফৰ পৰা বহু ধন্যবাদ আমি এই সেগতে জ্ঞাপন কৰিছো লগতে অসমবাসী ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছো ৰং পৰিয়ালৰ তৰফৰ পৰা সম্পূৰ্ণ এই বহাগৰ মাহটো আমাৰ লগত থাকি প্ৰতিটো সন্ধ্যা আমাৰ সৈতে জিপাল কৰি তোলাৰ বাবে আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ গতিকে প্ৰিয় দৰ্শক পলম নকৰি আহক ৰং বসন্ত উৎসৱ 2021 শেষৰটি খণ্ড আৰম্ভ কৰো আজি আমি আপোনালোকলৈ লৈ আহিছো বহু অপেক্ষাৰে বহু হেপাহেৰে ৰৈ থকা সেই শিতানটোলৈ যিটো শিতানৰ নাম হৈছে ৰং বসন্ত ৰাণী 2021 কোন হ'ব বাৰু ৰং বসন্ত ৰাণী 2021 হেয়া নিশ্চয়কৈ জানিম আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2021 powered by Secret Temptation co-powered by Ford in association with Real Fruit Power Everyday Spices Sai RNS Academy Sona Bath Fittings Astrologer Bharat Raj Everyday Salt Radio Partner 92.7 Big FM Print Partner Niomia Barta Magazine Partner Aina Jibonor Anchors Wardrobe by Anju Hajorika First Lady Jewelry by Juron তিনিওগৰাকী বিচাৰকক আজিৰ এই খণ্ডটিলৈ স্বাগতম জনাই প্ৰিয় দৰ্শক পলম নকৰি আহক আৰম্ভ কৰো ৰং বসন্ত উৎসৱ 2021 আজিৰ এই বিশেষ শিতান যাৰ নাম হৈছে ৰং বসন্ত ৰাণী 2021 চূড়ান্ত পৰ্যায়ৰ প্ৰথমগৰাকী প্ৰতিযোগীক মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছো আৰু তেওঁ হৈছে ডিব্ৰুগড়ৰ নিহাৰিকা শইকীয়া দুৰণী দেখিলো মৰমী ও মোৰ মৰমৈ এহালি হৰিণা ও মোৰ মৰমৈ এহালি হৰিণা ও মোৰ মৰমৈ দুয়োৱে ধেমালি দুয়োৱে ধেমালি কৰে তোমাকে দেখিলো মৰমী ও মোৰ মৰমৈ আনৰে লগতে ও মোৰ মৰমৈ আনৰে লগতে ও মোৰ মৰমৈ বুকু জ্বলা পুৰা কৰে
সেইজনী নাচনী ঐ বৰে কৈ বাঢ়িছে ধৰি নোৱান ভাত হেকত দিৱে চেনি চৰাই ঐ ৰাঙলী মদাৰৰ পানে চেনি চৰাই ঐ ৰাঙলী মদাৰৰ পান কাপোৰ টানি ভৰিতে পৰিবি মাতিলেও নেপাবি মাতে চেনি চৰাইৰ ৰাঙলী মদাৰৰ পানে চেনি চৰাইৰ ৰাঙলী মদাৰৰ পান এই হাই হাই উচ চাপি নাহিবি নাচনী তোৰ গানুহিনী আছে চেলেং বাখৰৰ মলহুমদাৰৰ পানে চেলেং বাখৰৰ মলহুমদাৰৰ পান ঐ মলহুমদাৰৰ পান ঐ জীয়াই থাকে মানে বৈ থাকে মানে নৈ হৈ আহিবি যাবি গৈ ঐ চেনে ঘৰ বিহুতি ঐ খাদৰৰ সধুৰা বহু শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ আজি বৰকৈ আমনি নকৰোঁ আমি পোনপটীয়াকৈ বিচাৰকসকলৰ ওচৰলৈ যাম কিন্তু প্ৰিয় দৰ্শক জানেই এইখিনিতে সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2021 পাৱাৰ্ড বাই চিক্ৰেট টেম্পটেশ্যন কো-পাৱাৰ্ড বাই ফৰ্ড গো ফাৰ্ডাৰ বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2021 পাৱাৰ্ড বাই চিক্ৰেট টেম্পটেশ্যন কো-পাৱাৰ্ড বাই ফৰ্ড গো ফাৰ্ডাৰ অলিভা বৰ ধুনীয়াকৈ হাঁহি আছে মই বাইদেউৰ পৰা জানিবলৈ চেষ্টা কৰিম তেখেতে কেনে পালে শেষবাৰৰ বাবে তেখেতৰ নাচ সুন্দৰ ভাল লাগিলে আজি ভুল শুদ্ধ একো নকওঁ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা বহুত ধন্যবাদ সঞ্জীৱ দা উপস্থাপনটো সুন্দৰকৈ কৰিছে আৰু যেহেতু এইটো ফাইনেল ৰাউণ্ড আমি অকণমান ৰ'ব লাগিব নহয় জানো ৰিজাল্টে কি কয় তথাপিতো শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলো ধন্যবাদ ছাৰ ভৱেন দা আগৰ দুটা পৰ্যায়তকৈ তুমি যে আজি ভাল কৰিছা সেইটো কিন্তু মই মানি লৈছোঁ তুমি চেষ্টাও কৰিছা কষ্টও কৰিছা আৰু মই আশা কৰিছোঁ তোমাৰ ভাল হওক ধন্যবাদ আপোনাৰ এই কষ্টই সাৰ্থকতা পায় নে নাপায় সেয়া আমি সময়ত জানিম কিন্তু আপোনাক অকণমান সময়ৰ বাবে আমি এৰিব বিচাৰিছোঁ পৰৱৰ্তী দুয়োগৰাকী প্ৰতিযোগী আহি ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব কিন্তু আপুনি আকৌ আহিব লাগিব ইয়ালৈ কিয়নো বিচাৰকে আপোনালোকৰ বাবে এক বিচাৰক বিশেষ এটা শিতান থাকিব য'ত আপোনালোকে বিচাৰকৰ কি প্ৰশ্ন কৰে মই নাজানো হয়তো কিবা আপোনালোকক নাম ধৰিবলৈ ক'ব পাৰে বা কিবা প্ৰশ্ন কৰিব পাৰে তেওঁলোকৰ সেই শিতানৰ মুখামুখি হ'ব লাগিব আপোনালোক তিনিওগৰাকী প্ৰতিযোগী গতিকে এতিয়াও অকণমান সময় আছে প্ৰস্তুত হওক আমি আকৌ লগ পাম আমাৰ চূড়ান্ত পৰ্যায়ৰ দ্বিতীয়গৰাকী প্ৰতিযোগী হৈছে ৰহাৰ নিৰ্জুমা কাকতি তেখেতক মঞ্চলৈ স্বাগতম জনাইছোঁ কৰা বিদিনা বতাহত খালিছে ঐ ঢোলৰেছে এৱে চেৱে পৃথিৱী কঁপিছে ঐ দাসনী ঐ কেলৈ আছ চাই ঐ কেকে হৌ কৰি দেচোন বজাই গগনা ঐ দেহানো মোৰ কৰে ৰাইজা নাঙল থেকে ছিগি থেকে
গছকি গছকি বৰষা ঐ পথাৰত গুণা মহালে খন বাওঁ ঐ বোকা মাটি ৰুবলৈ চাহ জলপান দিবলৈ বোকা মাটি ৰুবলৈ চাহ জলপান দিবলৈ ঘাই ঘাই গৈ সদাগে তই সপোন হৈ এয়া দেখা দি থকতে কলৈনো দি থকতে কলৈনো যাওঁ হালধি পানীতে হালে বাই আছিলো বান্দৰে লগালে খেদা বান্দৰে লগালে খেদা ডাঙৰজনী থাকোতে ডাঙৰজনী থাকোতে সৰুজনী গোটাই লওঁ দুজনীকে গোটাই লওঁ লেটা বাপেকে বহাগতে পাতি লওঁ বিয়া বাপেকে সুযোগতে পাতি লওঁ সুযোগতে পাতি লওঁ বিয়া জনীকে পোহপাল দিব তই পৰা নাই পৰকিতে লৰিছে তোৰে বাপেকে ভাবি গুনি চাবৰে হল বাপেকে হৰিণু নাম লবলে আকৌ বাপেকে ভাবি গুনি চাব
নদী ঐ বাৰিবা মেথানি কদি মৰমে ধেমালি কেলে কৰিছিলি টেঙানো মনে টানি কৰি কি আইকন কেলে কৰ এনেকন কেলে কৰ তেনেকন কেলৈ দিছ শৰীৰত জুয়ে জ্যোতি মালতী কালৈ চাহ উলতি কালৈ চাহ পালতি চকুতে ঐ বিজুলি হৈ যাবে বনি কি বন্ধু আহা আমি ঘুমলো তোমাৰ আৱাজ বগা কালৈ কোবাই নকৰো ঐ আহা নাজি তৰা নাহো আজি পদা মৰম চিঙি দিয়া যাও ঐ মৰম চিঙি দিয়া যাও ঐ আৰু নাচিবি ঐ যা গৈ ঘৰলৈ বাটত নাথাকিবি ঐ কোনোবা হত ডুবে ঐ দেখিব লাগিলে বাপেৰক দিব কৈ এয়া আছিল ৰহাৰ নিৰ্জুমা কাকতিৰ নাচ আমি প্ৰিয় দৰ্শক এইখিনিতে এটি চমু বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পাছত আমি পুনৰ ঘূৰি আহিম আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2021 পাৱাৰ্ড বাই চিক্ৰেট টেম্পটেশ্যন কো-পাৱাৰ্ড বাই ফৰ্ড গো ফাৰ্ডাৰ বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2021 পাৱাৰ্ড বাই চিক্ৰেট টেম্পটেশ্যন কো-পাৱাৰ্ড বাই ফৰ্ড গো ফাৰ্ডাৰ আমি পোনপটীয়াকৈ ভৱেন্দাৰ ওচৰত যাব বিচাৰিম মই নামতিজনক কথা এটা সুধিব খুজিছোঁ আপোনাৰ যিমান সৰ্বস্ব আছে সকলোখিনি দিছে কিন্তু ক'ৰবাত আপোনাক আজি অকণমান বেলেগ লাগিছে কিয় তোমালৈ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ এতিয়া তুমি কিমান সৌভাগ্যৱান হ'বা যে এই চূড়ান্ত পৰ্যায়ত আহি শীৰ্ষস্থান তুমি দখল কৰিব পাৰা নে নোৱাৰা সেয়া আমি সময়লৈ এৰিছোঁ এতিয়া সময় হৈছে পৰৱৰ্তী প্ৰতিযোগীগৰাকীক মঞ্চলৈ আমন্ত্ৰণ জনোৱাৰ ধন্যবাদ ৰং বসন্ত উৎসৱ 2021ৰ ৰং বসন্ত ৰাণী খিতাপৰ বাবে অংশগ্ৰহণ কৰা অন্তিমগৰাকী প্ৰতিযোগী হৈছে ডিব্ৰুগড়ৰ ঋতুপৰ্ণা দাস তেখেতক মঞ্চলৈ স্বাগতম জনাইছোঁ হৰি পৰমাকুতি ললো মই বুতলি দুহাত দিছি লৈ তুলি হায় এষাৰি মাতেৰে কিনো মৰম লগালি এ মিলিত হয় মোৰে মন কাঢ়ি
এই শাওনৰে পথাৰত হায় ঐ নাচনী ঐ ভূঞেনো ৰুই আছিলি ভূঞে ৰুই আছিলি গুচিনো গুচি কৰি হাততে ঐ কঠিয়ালৈ আঁতৰৰে পৰা ৰিঙিয়াই মাতিলি হাঁচতি তামোলখন টিপতে দিছিলি হায় ঐ নাচনী ঐ আজিও আছে হিয়াখন জাননে ঐ ৰাঙলী হৈ শাওনৰে পথাৰত হায় ঐ চনকি ঐ হালেনো বাই আছিলি হালেনো বাই আছিলি মূৰতে ভগা জাপি ভৰেনো দুপৰীয়ালৈ আঁতৰৰে পৰা ৰিঙিয়াই মই মাতিলোঁ হাঁচতি তামোলখন টিপতে তুলিছিলোঁ হায় ঐ চনকি ঐ তাতে মৰম সানিলোঁ আনে কোনেও নেদেখাকৈ ভেটে ঢেপেচি ভীমকলৰ গুৰি কুৰি পাৰে হলে হবি বুঢ়ী যাওঁ বুলি কহ যদি মই তোক নিময় সোণৰে নোৱাৰিলে ৰূপৰে দিম ভূতুক বুঢ়ী হলে নিনিও তোক যৌৱন ভাতি দিলে দেহা তোৰ তোৰা পৰিব দেহা ঐ সুন্দৰ চেঙেলী তুম দেখিলে তুম খা কৰ ছোৱালী দেখিলে ৰ'বকে নোৱাৰো নিজেনো জ্বলি পৰি মৰমৰে চেনাইটি কথাটি ভাবি গুণি চাবি সময়ত মাৰিবি দেহালৈ টান পৰিব চাবি নাচনী নাচিলে পৃথিৱী লৰিলে মাটিত বাৰ আঙুল চিনে দেহিয়ে বেলি বিহুতে মৰমবোৰ নাপালে থাকি যাব তোৰে ইনে দেহি দিবি মনৰ মৰম বাচি লাহি দেহা ভাঙি কবি মনৰে কথাটি আমি নদীম ঢিলা পাৰি কব পাহি তোৰেনো খোপাতে গুজি
ডালিম দি মৰো ডেকা জীৱন কি কৰোঁ কিনো খাই পাহৰিম কিনো খাই পাহৰিম তোক কিনো খাই পাহৰিম কিনো খাই পাহৰিম তোক আমাৰ ৰং বসন্ত উৎসৱ 2021 ৰং বসন্ত ৰাণী শিতানৰ শেষৰ গৰাকী প্ৰতিযোগী চূড়ান্ত প্ৰতিযোগী এতিয়া ঋতুপৰ্ণাই স্থান দখল কৰিবলৈ অৰ্থাৎ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় নে নহয় সেয়া আমি জানিবলৈ বিচাৰকৰ ওচৰলৈ যাম কিন্তু প্ৰিয় দৰ্শক এইখিনিতে ল'ব বিচাৰিছোঁ এটি চমু বাণিজ্যিক বিৰতি আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2021 পাৱাৰ্ড বাই চিক্ৰেট টেম্পটেশ্যন কো পাৰ্ট বাই ফৰ্ড গো ফাৰ্ডাৰ বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2021 পাৱাৰ্ড বাই চিক্ৰেট টেম্পটেশ্যন কো পাৰ্ট বাই ফৰ্ড গো ফাৰ্ডাৰ আমি পোনপটীয়াকৈ অলিম্পিকা বাৰ ওচৰলৈ যাব বিচাৰিছোঁ ভুল শুদ্ধ আজি একো নকওঁ এটাই কওঁ বহুত বহুত মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল ধন্যবাদ ভৱেন দা তোমালৈ আমাৰ প্ৰথম পৰ্যায়ৰ পৰা আশা আছিল সেই আশা কিমান কি কৰিছা সেয়া সময়লৈ থলোঁ আমাৰ শুভেচ্ছা আছে ধন্যবাদ ধন্যবাদ ছাৰ সঞ্জীৱ দা সুন্দৰভাৱে আপুনি উপস্থাপন কৰিছে সময়ৰ ওপৰতে গোটেইখিনি এৰি দিছোঁ চাওঁ কি হয় নহয় জানো হয় উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ সকলোৰে বহুত বহুত ধন্যবাদ তিনিগৰাকী বিচাৰকলৈ এতিয়া আমি আপোনাক ইয়াতে থাকিবলৈ অনুৰোধ জনাইছোঁ আমি আৰু দুগৰাকী যি প্ৰতিযোগী আছিলে তেওঁলোককো মঞ্চলৈ আমন্ত্ৰণ জনাম আৰু এইবাৰ বিচাৰকৰ এটা বিশেষ শিতান আমি ইয়াত অনুষ্ঠিত কৰিম য'ত বিচাৰকে আপোনালোকলৈ বিশেষ কিছু প্ৰশ্ন আগবঢ়াব যাৰ উত্তৰ আপোনালোকে দিব লাগিব মই বাকী দুইগৰাকী প্ৰতিযোগীকো মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু এতিয়া আমি আহি উপনীত হৈছোঁহি শেষ শিতান যাৰ নাম হৈছে বিচাৰকৰ শিতান এই বিচাৰকৰ শিতানত আমাৰ বিচাৰকসকলে আপোনালোকক একোটা নাম বা যোজনা হয়তো কিবা ধৰিব আৰু তাৰে বাকি থকা অংশখিনি আপোনালোকে সম্পূৰ্ণ কৰিব লাগিব কিন্তু ইয়াৰো এটা প্ৰণালী আছে আপোনালোকে যিগৰাকীয়ে সেই নাম বা যোজনা জানে যিগৰাকীয়ে জানে উত্তৰটো হাতখন দাঙি দিলেই হ'ল আপোনালোকে যদি শুদ্ধ উত্তৰ দিব নোৱাৰে যিগৰাকীয়ে হাত দাঙে তেওঁ যদি শুদ্ধ উত্তৰ দিব নোৱাৰে পৰৱৰ্তী পৰ্যায়ত হাত দঙাগৰাকীয়ে শুদ্ধ উত্তৰটো দিব পাৰিলে তেওঁ সেই নম্বৰটো পাব আমি বিচাৰকৰ ওচৰলৈ যাওঁ প্ৰথমতে মই ভৱেন দাক অনুৰোধ জনাম প্ৰশ্নটি আগবঢ়াবলৈ এই ভাতিলৈ ভটিয়াই যাবগৈ নালাগে শুকান পিঠাগুৰি খাই গোৱা ই ভাতিলৈ ঐ ভটিয়াই জানৈ নাই হোৱা পিছৰ প্ৰথম ডখৰো গাই দিছোঁ মই নহ'ব তুমি উত্তৰটো দিবলৈ কৈছা মই প্ৰথমখন গাইছোঁ পাছৰখন গাব লাগে যোৰা নামলৈ যোৱাই নাই তুমি কি জানা কোৱাচোন মাৰিলে কোনোবা ৰজতে হুলে খুচি মাৰিলে তোৰে লগত কান্দোতা নাই ঠিক আছে এইটো শুদ্ধ হৈছে তুমি কিবা এটা পাইছা সঞ্জীৱ দা এই ৰঙাকৈ গামোচা কাষেহে এলেদিহি আই ঐ কাষেহে এলেদিহি আই ঐ তুমিনো তামোল কাটি খোৱা এই লাৱনী হাতেৰে থুৰিয়াই তুমি দাঙিলাই গোৱাচোন পিছত গৰু চৰাবলৈ কঠীয়া তলিখন কঠীয়া তলিখন মহেনো চৰাবলৈ দল মুঠিৰ কটা তামোল মুঠিতে শুকালে মুঠিতে শুকালে দিবলৈ নেপালো চল শুদ্ধ হৈছে সেইটো দুইগৰাকীয়ে একো তাকৈ পইণ্টছ পাইছে এতিয়াও সময় আছে চিন্তা কৰি চোৱা আমি অলিম্পিকা বালৈ গৈছোঁ তেখেতক প্ৰশ্ন আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ এই বোলে শিপিনী সিও বোলে শিপিনী ঐ শিপিনী কিমান কাজি পিছৰখিনি ই ফুলামকৈ বিহুৱান মাজতে হেলে দিয়া চেনাই লৈ ৰাখিলোঁ হাঁচি তোমাৰ ছন্দটো মিলিছে
কিন্তু শুদ্ধটো হোৱা নাই তিনিওগৰাকী প্ৰতিযোগীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক তিনিওগৰাকী অকণমান সময় অপেক্ষা কৰিব লাগিব আমাৰ বিচাৰকে চূড়ান্ত সিদ্ধান্ত আমাৰ হাতত তুলি ধৰিব কিন্তু তাৰ আগতে প্ৰিয় দৰ্শক আমি অকণমান সময়ৰ বাবে এটি চমু বাণিজ্যিক বিৰতি ল'ব বিচাৰিছোঁ আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2021 পাৱাৰ্ড বাই চিক্ৰেট টেম্পটেশ্যন কো পাৰ্ট বাই ফৰ্ড গো ফাৰ্ডাৰ বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে ৰং বসন্ত উৎসৱ 2021 পাৱাৰ্ড বাই চিক্ৰেট টেম্পটেশ্যন কো পাৰ্ট বাই ফৰ্ড গো ফাৰ্ডাৰ প্ৰিয় দৰ্শক আহি আমি আমাৰ অন্তিম বিদায় ক্ষণত উপনীত হ'লোহি এই বিদায় ক্ষণত আমি আমাৰ চূড়ান্ত পৰ্যায়ৰ যি শেষৰ এই বিশেষ শিতান যাৰ নাম হৈছে ৰং বসন্তৰাণী 2021 এই শিতানৰ বিজয়ীগৰাকীৰ নাম ঘোষণা কৰিম প্ৰথমতে তৃতীয় স্থান দখল কৰাগৰাকীৰ নাম ঘোষণা কৰিম দ্বিতীয় আৰু প্ৰথমৰ ভিতৰত মই প্ৰথম প্ৰতিযোগীগৰাকীৰ নামটো ঘোষণা কৰিম আৰু লগে লগে আপোনালোক সকলোৱে ফলাফলসমূহ গম পাবই প্ৰিয় দৰ্শক পলম নকৰোঁ আহক তেনেহ'লে আমি আমাৰ ফলাফলসমূহ ঘোষণা কৰোঁ প্ৰথমতে তৃতীয় পুৰস্কাৰ বিজয়ী প্ৰতিযোগীগৰাকীৰ নাম মই ঘোষণা কৰিবলৈ লৈছোঁ আৰু তেখেত হৈছে তৃতীয় পুৰস্কাৰ বিজয়ী প্ৰতিযোগীগৰাকীৰ নাম হৈছে ডিব্ৰুগড়ৰ নিহাৰিকা শইকীয়া আৰু লগতে এখন চেক প্ৰদান কৰা হৈছে প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা 40,000 টকাৰ এখন চেক এতিয়া আমাৰ হাতত আছে দুটাকৈ নাম দুগৰাকীকৈ প্ৰতিযোগী ঋতুপৰ্ণা আৰু নিৰ্জুমা অনুভৱ কেনে ভাল লাগিছে কেনে অনুভৱ ভাল লাগিছে এনেকুৱা এখন মঞ্চত আহিব পাৰিছোঁ আজি মোৰ মাও নাই হয় বুজি পাইছোঁ মই কথাটো আপোনজনলৈ এনেকুৱা সময়ত বৰকৈ মনত পৰে কাৰণ এনেকুৱা সময়ত কাষত আপোনজন থাকে উৎসাহিত কৰে কিন্তু প্ৰত্যেকগৰাকী ব্যক্তিয়ে ইয়াত আমাৰ যিসকল উপস্থিত আছে অসমৰ সমগ্ৰ ৰাইজ আমাৰ দৰ্শক সকলো কিন্তু আমাৰ বাবে আপোনে কিয়নো তেওঁলোকৰ অবিহনে আমাৰ এই অনুষ্ঠান আধৰুৱা হয়নে নহয় গতিকে পলম নকৰোঁ প্ৰিয় দৰ্শক আহক আমি ৰং বসন্ত উৎসৱ 2021ৰ ৰং বসন্তৰাণী 2021 কোন হয় সেই নামটো আপোনালোকক জনাই দিওঁ ঋতুপৰ্ণা দাস আৰু নিৰ্জুমা কাকতিৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৰং বসন্তৰাণী 2021 খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ ঋতুপৰ্ণা দাসে তথাপিও নিৰ্জুমা এটা দীঘলীয়া যাত্ৰা তুমি সংগ্ৰামৰ মাজেৰে অতিবাহিত কৰিলা বৰ ভাল লাগিল প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা আপোনালৈ আগবঢ়োৱা হৈছে 60,000 টকাৰ এখন চেক খোপাতে কপৌ ফুল গুজি লোৱা হাততে জেতুকা বুলাই লোৱা আহা কবে মিলি পাতো বিহুৰ মেলা ৰং 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 প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা তেখেতক প্ৰদান কৰা হৈছে 70,000 টকাৰ এখন চেক সম্পূৰ্ণ বহাগ মাহটো আমি আপোনালোকৰ লগত থাকি একাত্ম হৈ সদায় ঠিক একে সময়তে একেটা চেনেলতে এই সন্ধিয়াৰ সময়খিনি পাৰ কৰি নিশ্চয়কৈ যথেষ্ট আনন্দিত হ'লোঁ আশা কৰোঁ আপোনালোক সকলো আমাৰ লগত থাকি ভাল পালে 2022 বৰ্ষত ৰং বসন্ত উৎসৱৰ সৈতে আমি আকৌ লগ পাম এই সমগ্ৰ যাত্ৰাত আমাৰ সৈতে থাকি অসমবাসীয়ে আমাক যি উৎসাহ উদ্দীপনা জগালে তাৰ বাবে আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ শেষবাৰৰ বাবে মই সুকন্যা ৰাজগুৰুৱে আপোনালোক সকলোৰে ওচৰত বিদায় লৈছোঁ ইমান দিনে আপোনালোকে চাই আছিলে ৰং বসন্ত উৎসৱ 2021 powered by Secret Temptation, co-powered by Ford, Go Further. In association with Real Fruit Power, Everyday Spices, Sai Arnes Academy, Sona Bath Fittings, Astrologer Bharat Raj, Everyday Salt, Radio Partner 92.7 Big FM, Print Partner Yomya Barta, Magazine Partner Aina Jibonor, Anchors Wardrobe by Anju Hajorika, First Lady Shopping, and Jewelry by Juron. Priya Darshok, নতুন এটি বছৰত নতুন কিছু চিন্তাৰ সৈতে নতুন কিছু প্ৰতিভাৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় নমস্কাৰ শুভৰাত্ৰি